আজি আমি 22তম অবিভক্ত শোণিতপুৰ জিলাৰ ব্ৰহ্মধৰ্ম এই শেষ দিন। আমাৰ কাৰ্যসূচী আছিল 3 দিনীয়া 21, 22 আৰু 23। আজি এই মুকলি সভাত আমি আমন্ত্ৰণ জনাইছোঁ আৰু লগতে অতিথি আমন্ত্ৰণ জনাইছোঁ আৰু লগতে আমাৰ জগত মংগলাৰ্থে জীৱ জন্তুৰ মংগলাৰ্থে আমি এদিনীয়া কাৰ্যসূচীৰে অখণ্ড যজ্ঞ পালন কৰা হৈছে, যাতে পূৰ্ণ পৰব্ৰহ্ম জ্যোতিস্বৰূপ গুৰুৱে মানৱ সমাজক যাতে এই কোভিড-19ৰ পৰা যাতে মুক্ত কৰে, এই উদ্দেশ্যে আমি অখণ্ড যজ্ঞ ৰখা হৈছে। আৰু ইয়াৰ লগতে প্ৰশাসনৰ যি দায়িত্ব, এইটো দায়িত্বটো আমি সম্পূৰ্ণ পালন কৰা হ'ল। আমি 100-200ৰ মাজতে ভক্তৰ মাজতে আমি এই সভাখন অনুষ্ঠিত কৰা হৈছে। 3দিনীয়া কাৰ্যসূচীৰে আমাৰ শোণিতপুৰ অবিভক্ত শোণিতপুৰ জিলা ব্ৰহ্মধৰ্ম কমিটিখন 21, 22, 23 জানুৱাৰী 2022 তাৰিখৰ মানে শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰ তাৰিখৰ পৰা আৰম্ভ হৈছে। চৰকাৰে আমাক প্ৰশাসনে আমাক মানে মানুহখিনি কমাবৰ কোৱাৰ কাৰণে SOPৰ হিচাপত মানুহখিনি কমাবৰ কাৰণে আমাক দায়িত্ব দিয়াৰ কাৰণে আমি গৱেষণা কমিটিয়ে সেইখিনি মানুহটো কমাই দিছোঁ, জনসংখ্যা কমাই দিলোঁ। আমি 200জনৰ ভিতৰত কৰিবলৈ দিয়াৰ কাৰণে আমি 200জনেই কৰিলোঁ। আৰু যিহেতু আমি ব্ৰহ্মধৰ্ম সভাখন নকৰিলে আমাৰ নহয়, কাৰণ আদৰ্শবিলাক নাথাকে।